নমস্কাৰ সুপাৰ প্ৰাইম 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰত ৰুজু হোৱা গোচৰত জামিন লাভৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আদালতৰ প্ৰডাকশ্যন ৱাৰেণ্ট লৈ বিধায়কগৰাকী গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে সম্প্ৰতি বৰপেটা সদৰ আৰক্ষী জিম্মাত আছে বিধায়কগৰাকী এগৰাকী মহিলা আৰক্ষীৰ গোচৰৰ ভিত্তিত ইতিমধ্যে মেৱানী পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে জিগ্নেশ মেৱানীৰ বিৰুদ্ধে কৰ্তব্য পালনত বাধা আৰু মহিলা আৰক্ষীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপিত হৈছে গোচৰ দিয়া মহিলা আৰক্ষী বিষয়াগৰাকী বৰপেটাত কৰ্মৰত নহয় 21 এপ্ৰিলত বৰপেটা সদৰ থানাত ৰুজু হৈছিল গোচৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত বিতৰ্কিত দুটাকৈ টুইট কৰি কোকৰাঝাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল মেৱানী গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰত ৰুজু হোৱা গোচৰত জামিন লাভৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আদালতৰ প্ৰডাকশ্যন ৱাৰেণ্ট লৈ বিধায়কগৰাকী গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে সম্প্ৰতি বৰপেটা সদৰ আৰক্ষী জিম্মাত আছে এগৰাকী মহিলা আৰক্ষীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানী জিগ্নেশ মেৱানীৰ বিৰুদ্ধে কৰ্তব্য পালনত বাধা আৰু মহিলা আৰক্ষীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপিত হৈছে গোচৰ দিয়া মহিলা আৰক্ষী বিষয়াগৰাকী বৰপেটাত কৰ্মৰত নহয় 21 এপ্ৰিলত বৰপেটা সদৰ থানাত ৰুজু হৈছিল গোচৰ आपके कोकराझार कोर्ट ने उनको बरी किया जिग्नेश भाई को जो झूठा केस लगाया था और फिर ऐसे ही झूठा केस लगा के आपके यहाँ की पुलिस लेके आ गई है मोदी जी के वहाँ चुनाव है मोदी जी हार रहे हैं तो जगदीश भाई का वहाँ बड़ा वर्चस्व है बड़ी सीटों पे इफेक्ट डालते थे अब इनको दबाया जा रहा है कमजोर किया जा रहा है मगर मोदी जी ये भी भूल रहे हैं कि ये दूसरे अम्बेडकर है हर गांव में हर तहसील में हर जिले में हर राज्य में पूरी इंडिया में जिग्नेश मेवानी है कितने जिग्नेश मेवानी को बंद करेंगे आपको छोटी सोच नहीं रखनी चाहिए और गरीबों को दलितों को अम्बेडकर राइटरों को दबाना नहीं चाहिए चाहे वो कांग्रेस का हो चाहे कोई भी हो मगर इनकी ये कर रही है और कथनी में फर्क है मोदी जी के तो मैं तो ये अपील करूंगा इंडिया थ्रू कि मोदी जी आप ऐसा जो काम कर रहे हो आप प्रधानमंत्री हो आप इतने बड़े पद पे हो तो एक विधायक के पीछे पड़ना झूठे केसों में फंसाना उनको परेशान करना आपको शोभा नहीं देती है এইটো তেওঁক ইচ্ছাকৃতভাৱে এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰি পেলাই আৰু তেওঁৰ বিৰুদ্ধে এটা কূটনৈতিক ষড়যন্ত্ৰ এটা ৰচিত হৈছে আজি জিগ্নেশ মেৱানী ডাঙৰীয়াক মই কওঁ যে তেওঁৰ ফলতে তেনেকুৱা ধৰণৰ কোনো দুখী নহয় আমি 21 তাৰিখে এটা গোচৰ ৰুজু কৰিছিলোঁ আমাৰ এগৰাকী ওমেন আৰক্ষী বিষয়া এটা কেছ দিছিলে তাৰ ওপৰত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিলে 21 তাৰিখে 21 এপ্ৰিলত আৰু প্ৰিলিমিনাৰী এটা তদন্ত কৰা হৈছিলে আৰু আজি আমি কোৰ্টৰ প্ৰডাকশ্যন ৱাৰেণ্ট লৈ পেলাই তেখেতক কোকৰাঝাৰৰ পৰা আনিছোঁ কি কেছ আছে এইটো 323, 353, 354 IPCত কেছটো ৰেজিষ্টাৰ হৈছে কাষ্টডিত লোৱা নাই আমি প্ৰডাকশ্যন ৱাৰেণ্ট ওলাই পেলাই যিহেতু তেখেত বেলেগ এটা কেছত কোৰ্টত আছিলে সেই কোৰ্টৰ জুৰিছডিকশ্যনত আছিলে আজি সেই কোৰ্টৰ জুৰিছডিকশ্যনৰ পৰা আমাৰ কোৰ্টলৈ অনা হৈছে আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত এজনক আটক কৰা হৈছে আটকাধীন যুৱকজন কামপুৰৰ চাংচকীৰ পিণ্টু গোহাঁই কামপুৰ আৰক্ষীয়ে সোধা পোছাৰ বাবে ইতিমধ্যে যুৱকজনক আটক কৰিছে বৰ্তমান কামপুৰ আৰক্ষী জিম্মাত আছে যুৱকজন মালিগাঁৱৰ ললিত চন্দ্ৰ ভৰালী কলেজৰ পৰা যুৱকজনে প্ৰশ্ন কাকত লাভ কৰি ভাইৰেল কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে দেওবাৰে অনুষ্ঠিত হৈছিল আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ কৰা হৈছিল মোবাইলকে ধৰি আন ইলেক্ট্ৰনিক সামগ্ৰী আনকি নিৰীক্ষকেও লগত মোবাইল ৰখা নাছিল তাৰ পিছতো পৰীক্ষা চলি থকাৰ সময়তে কেনেদৰে ভাইৰেল হ'ল এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত তাকে লৈ যিহেতু প্ৰশ্ন উত্থাপন হৈছিল আৰু শেহতীয়া আজি খবৰ আমি জনাইছো যে এজনক আটক কৰা হৈছে আৰু এই যুৱকজনৰ নাম হৈছে পিণ্টু গোহাঁই ইতিমধ্যে প্ৰাথমিক যি তদন্ত তাত কিছু বিস্ফোৰক তথ্য তেওঁ দিছে মালিগাঁৱৰ LCB কলেজৰ পৰা পাইছিলে প্ৰশ্ন কাকতসমূহ হতাশ কৰিছে আৰু মোৰ যিমানবোৰ বন্ধু বান্ধৱ আছে প্ৰত্যেকে বহুত মানে চেষ্টা কৰিছিলে আৰু বহুতৰ এটো লাষ্ট চান্স আছিলে মোৰ দৰে বহুতৰ এটো আছিলে হে সুযোগ গতিকে তাৰ পাছত এনেকুৱা ধৰণৰ যেতিয়া হৈছে প্ৰশ্ন কাকত এতিয়া ফাদিল হোৱাৰ ধৰণৰ যিটো বিতৰ্ক আৰম্ভ হৈছে এতিয়া মোৰ দৰে বহুজনকে হতাশ কৰিছে মই ভাবো কিন্তু আমি বিচাৰিম এটো উচিত এটা তদন্ত হ'ব লাগে আমি ইয়াৰ পৰা এটা কথা নিশ্চিতভাৱে হ'ব যে যিসকলে পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাইছে তেওঁলোক কিন্তু ইয়াৰ পাছত আহিবলগীয়া পৰীক্ষা যিসকলে দিব তেওঁলোক কিন্তু ভাগি পৰিব কাৰণ এতিয়া ৰিজাল্টটো যদি ওলাইও যায় এতিয়া মোৰটো ভয় লাগি আছে পৰীক্ষা আকৌ দিব লাগিব নেকি আৰু সেবাক দায়িত্ব দিছে তেওঁলোকৰটো আপোনালোকে জানেই হেখিনি হিষ্ট্ৰী মাজতে বহুতখিনি আৰু খেলিমেলি হৈ গৈছে গতিকে মই ভাবো এই বস্তুবোৰ শেষ হ'ব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপি মহোদয় তেওঁলোকেতো সততে কৈয়ে থাকে আমি শুনিয়ে থাকো যে নিকা ভাৱমূৰ্তি এটা তেওঁলোকে ৰচনা কৰা বা খুব মানে নিকা প্ৰক্ৰিয়াৰ মাজেৰে নিযুক্তি দিয়া হেতু কথা তেওঁলোকে কৈয়ে থাকে আৰু এটো আমি বিচাৰো মনে প্ৰাণে বিচাৰো মোৰ দৰে বহুজনে বিচাৰে ছাত্ৰী খুব জলিল সন্দিকৈ মহাবিদ্যালয় যৌন নিৰ্যাতনত অভিযুক্ত প্ৰবক্তাৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰীসকলৰ মহাবিদ্যালয়খনৰ প্ৰবক্তা মানস গগৈ পুনৰ যোগদানৰ খবৰ এতিয়া সংকিত কৰি তুলিছে সন্দিকৈৰ ছাত্ৰীক
আমাৰ দাবী এটাই যে মানস গগৈ স্থায়ীভাৱে মহাবিদ্যালয়খনৰ পৰা নিলম্বন কৰিব লাগে। ১.৫ বছৰ পিছত নিজৰ কলেজত যোগ দিব খুজিছিল এগৰাকী শিক্ষকে। লগে লগে উত্তাল হৈ পৰিল কলেজ চৌহদ। শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপি উঠিল মহানগৰীৰ সন্দিকৈ কলেজ। আজিৰ পৰা ১.৫ বছৰ পূৰ্বে সন্দিকৈ মহাবিদ্যালয়ৰে ৩গৰাকীকৈ ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল মহাবিদ্যালয়খনৰ কম্পিউটাৰ বিভাগৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে। শিক্ষকগৰাকীয়ে ছাত্ৰীকেইগৰাকীলৈ দিয়া অশ্লীল হোৱাটছআপ মেছেজো ভাইৰেল হৈছিল সেই সময়ত। তাৰ পিছতে শিক্ষকগৰাকীক তাৎক্ষণিক নিলম্বন কৰি ৩ মাহৰ ভিতৰত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ কথা ঘোষণা কৰিছিল মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। আমি এটা প্ৰতিবাদ তেতিয়া ছাত্ৰীসকলে কৰিছিলোঁ। কৰোঁতে আমাক কলেজ কৰ্তৃপক্ষই কৈছিলে যে ৩ মাহ সময়ৰ পিছত ট্ৰায়েল হ'ব, তাৰপিছত তেওঁক নিলম্বন কৰা হ'ব। নিলম্বন কৰা বুলি এইটো আমাৰ জ্ঞানত আহিলে। আজি এবছৰৰ পিছত আকৌ আমি অন্য সূত্ৰেৰে গম পাইছোঁ যে তেওঁক আকৌ নিযুক্তি দিয়া হ'ব কলেজত। এতিয়া ৰিচেণ্টলি কলেজৰ গভৰ্ণিং বডিৰ পৰা এখন লেটাৰ আহিছে যে তাতে 2টা ক্লজ আছে। সেই ক্লজ দুটাত লিখিছে যে মানস গগৈক আকৌ এপইণ্ট কৰা হ'ব কিছুমান ৰেষ্ট্ৰিকশ্যন লগাই পেলাই, যেনে তেওঁক প্ৰেক্টিকেল ক্লাছেছ কৰিব দিয়া নহ'ব BCA ডিপাৰ্টমেণ্টত, আৰু ছেকেণ্ডলি যোনটো ছেমিষ্টাৰৰ লগত তেওঁৰ সেই ঘটনাটো সংঘটিত হৈছিলে সেই ছেমিষ্টাৰৰ ছোৱালীখিনিৰ লগত তেওঁক ক্লাছেছ কৰিব দিয়া নহ'ব। কিন্তু প্ৰায় ১.৫ বছৰ পিছত হঠাৎ পুনৰ শিক্ষকগৰাকীয়ে মহাবিদ্যালয়খনত যোগদান কৰাৰ খবৰ ওলোৱাৰ লগে লগে ডাঙৰ খাই উঠিল মহাবিদ্যালয়খনৰ ছাত্ৰীসকল। শিক্ষকগৰাকীক স্থায়ী নিলম্বনৰ দাবীৰে সোমবাৰে পুৱা হাতে হাতে প্লে কাৰ্ড লৈ একাংশ ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। ইয়াৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমাক ইয়াৰ উচিত উত্তৰ লাগিবই। এবছৰ পূৰ্বে ঘটনাটো সংঘটিত হৈছিলে। কেইগৰাকী যুৱতীয়ে তেনেকুৱা ধৰণৰ প্ৰায় ৩গৰাকীয়ে অভিযোগ দিছিল আৰু আমি আগতেও বহুত শুনিছোঁ আৰু শুনি অহা এটা ঘটনা, মানে তেওঁৰ বিৰুদ্ধে আমি বহুতো এনেধৰণৰ ঘটনা শুনি আহিছোঁ। ছাত্ৰীসকলৰ স্পষ্ট কথা, কোনো পক্ষে পুনৰ যোগদান কৰিব দিয়া নহ'ব অভিযুক্ত শিক্ষকগৰাকীক। প্ৰয়োজনত আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ সাজু আছে মহাবিদ্যালয়খনৰ ছাত্ৰীসকল। এইটো জাষ্ট এটা আমাৰ ষ্টাৰ্টিংহে আছিলে, যিহেতু আমাৰ মানস গগৈ একো এটা লিগেল প্ৰচিডিউৰত আমি যোৱা নাই। এইটো জাষ্ট আমি আজি মৌন প্ৰতিবাদ কৰিছোঁ। ইয়াৰ পিছত যদি একো পদক্ষেপ গ্ৰহণ কৰা নহয় তেনেহ'লে আমি লিগেলি যাম। আমাৰ কিছুমান ৰুলছ ৰেগুলেশ্যনছ ধৰি দিয়া আছে, আমি সেই হিচাপে আমি লিগেলি যাম বুলি ভাবিছোঁ। আমি কেতিয়াও মনে মনে ইফালে অভিযুক্ত শিক্ষকগৰাকী মহাবিদ্যালয়খনত পুনৰ যোগদানৰ কথা কোনো প্ৰকাৰে জ্ঞাত নহয় বুলি ক'লে মহাবিদ্যালয়খনৰ উপাধ্যক্ষগৰাকীয়ে। কোনো প্ৰিন্সিপালেও কোনো অৰ্ডাৰ এতিয়ালৈকে দিয়া নাই, যিহেতু বস্তুটো অলপ দায়িত্ব, সেইকাৰণে অৰ্ডাৰো ধৰক ইমান সোনকালে দিব নোৱাৰে। তো আজি মই যেতিয়া ৰাতিপুৱা আহিলোঁ তেতিয়া দেখিলোঁ ছোৱালীখিনি এনেকৈ এইফালে ভিৰ কৰি আছিলে। মই তেতিয়া সুধিলোঁ যে কি হ'ল, তো তেওঁলোকে ক'লে যে এনেকুৱা হ'ল ছাৰ, মানস গগৈক মানে আকৌ ৰিইনষ্টেট কৰিব বিচাৰিছে। মই তেতিয়া তেতিয়াও সেইটো ক'লোঁ যে নাই, আমাৰতো তেনেকুৱা কোনো অৰ্ডাৰ ওলোৱা নাই। দীৰ্ঘ সময় প্ৰতিবাদৰ অন্তত ছাত্ৰীসকলে অভিযুক্ত শিক্ষকগৰাকীক স্থায়ী নিলম্বনৰ দাবীৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা আৰু মৌচুমী শৰ্মাপুৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বিপৰ্যয়ৰ মাজতে কংগ্ৰেছ এৰিবলৈ সাজু হৈছে প্ৰাক্তন মন্ত্ৰী তথা খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ। কংগ্ৰেছ ত্যাগ কৰি বিস্মিতা গগৈ বিজেপি যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সকলো ঠিকেই থাকিলে 28 এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত বিজেপি যোগদান কৰিব বিস্মিতাই। এইবাৰ বিস্মিতা, সকলোকে বিস্মিত কৰি বিস্মিতা যাব বিজেপিত। অজন্তা ৰূপজ্যোতিৰ পথকে আঁকোৱালি ল'ব বিস্মিতা গগৈয়ে। ৰাজ্যৰ ৰাজনীতিত চলিছে আন এক গৰম চৰ্চা। আনুষ্ঠানিক খবৰ কোনেও দিয়া নাই। অহুকানে ওলাইছে অহা 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ডিব্ৰুগড়তে হেনো গেৰুৱা বসন পিন্ধিব গগৈ আমোলৰ সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈয়ে। পিছে খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে এতিয়াও আগবঢ়োৱা নাই কোনো বক্তব্য। আনহাতে টেলিফোনিক যোগাযোগত অস্বীকাৰ কৰিছে এনে বাতৰিৰ সত্যতা। ইফালে কোনোৰ মতে যোগদান নিদিয়ালৈকে নেতাই দল হলোৱাৰ ৰাজহুৱা ঘোষণা কৰাৰ নজিৰেই নাই। বিস্মিতা বাদেই আনুষ্ঠানিক খবৰ নাই বিজেপিৰ পৰাও। পিছে বক্তব্য কংগ্ৰেছ বিজেপিৰ ফালৰ পৰা নহয়, আহিছে AIDFৰ পৰা।
সৰু সৰু গজাল আৰু কিছু লাগিব কংগ্ৰেছৰ, এইটো আপোনালোকে দেখি আছে, নাম ওলাই আছে, বিস্মিতা গগৈৰ কথা ওলাই আছে, আৰু বহুকেইজন ৰথী মহাৰথীৰ কথা ওলাই আছে। ৰিপুণ বৰা ডাঙৰীয়া কংগ্ৰেছৰ 6 বছৰৰ সভাপতি আছিল, 6 বছৰ তেখেতে কংগ্ৰেছত আছিল। তেখেতে যেতিয়া ওলাই গ'ল, আল্টিমেটলি কথাটো তেনেকুৱাই। এতিয়া বাচা কুচা যিমানখিনি আছে এইখিনিও কংগ্ৰেছে ধৰি ৰাখিব পাৰিলে ভাল কথা। পিছে কিমান সঁচা বিস্মিতাৰ বিজেপি গমনৰ বাতৰি? একালৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মহলৰ অন্যতম আছিল এইগৰাকী বিস্মিতা গগৈ। প্ৰমাণ এই ফটোগ্ৰাফসমূহ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ এমাহমান পিছতে তোলা এই ফটোখনত আছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মী, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষদী পুৰকায়স্থ আৰু মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী মীৰা বৰঠাকুৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিস্মিতা গগৈ। এই ফটোখন তোলাৰ পিছতে এই বিধায়ক পদ ত্যাগ কৰি ৰূপজ্যোতি কৰ্মীয়ে যোগ দিছিল বিজেপিত। কমলাক্ষদী পুৰকায়স্থই লাভ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদ। মীৰা বৰঠাকুৰে লাভ কৰিলে মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰীৰ পদ। বাকী থাকিল বিস্মিতা গগৈ। বিস্মিতাৰ বিজেপি গমন সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য পোহৰলৈ অহা নাই যদিও লক্ষণীয়ভাৱে বিস্মিতা গগৈয়ে গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত বিহুৰ অনুষ্ঠানতো উপস্থিত নাথাকিল। অথচ এইগৰাকী বিস্মিতা গগৈয়ে কংগ্ৰেছৰ কোনো অনুষ্ঠানেই মিছ কৰা নাছিল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰপেটা জেহাদৰ শিপা বিচাৰি অধিক তৎপৰ হৈ পৰিছে নিয়া আৰু আৰক্ষী। ঘটনা সন্দৰ্ভত পুনৰ সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে 3 জনক। অৱশ্যে সোধা পোছাৰ অন্তত এজনক আৰক্ষীয়ে মুকলিও কৰি দিছে। নামনি অসমত জেহাদীৰ জাল। জেহাদৰ শিপা বিচাৰি তৎপৰ নিয়া আৰু আৰক্ষী। পুনৰ 3 জনক আটক বৰপেটা আৰক্ষী। নামনি অসমত বহু গুৰিলৈকে বিয়পিছে অল কায়দা ইন ইণ্ডিয়া ছাবকণ্টিনেণ্ট চমুকৈ AQISৰ শিপা। সমগ্ৰ ভাৰত উপমহাদেশ সামৰি খালিফা ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ব্লুপ্ৰিণ্টেৰে বৰপেটাত বাহৰ পতা AQIS সন্দৰ্ভত ইতিমধ্যে অনুসন্ধানকাৰী সংস্থা নিয়া আৰু বৰপেটা আৰক্ষীয়ে লাভ কৰিছে বহু বিস্ফোৰক তথ্য। AQISৰ নেটৱৰ্ক গঢ়ি তোলাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল হাউলিৰ ঢাকালিয়াপাৰাৰ গাঁৱৰ একাংশ স্থানীয় লোকে। সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এখন বিশেষ মাদ্ৰাছা। পুনৰ বৰপেটা আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে 3 জনকৈ লোকক। ঢাকালিয়াপাৰাৰ আব্বাছ আলী, ছাদ্দাম হুছেইন আৰু জাছিয়াহাটীপাৰাৰ পৰা আইনাল হকক আটক কৰে বৰপেটা আৰক্ষীয়ে। অৱশ্যে আৰক্ষীয়ে ছাদ্দাম হুছেইনক ঘৰলৈ যাবলৈ দিয়াৰ পৰিৱৰ্তে আব্বাছ আলী আৰু আইনাল হকক মাৰাথন সোধা পোছা অব্যাহত ৰাখিছে। ইফালে 2019 চনৰ পূৰ্বৰ পৰাই বৰপেটাৰ ঢাকালিয়াপাৰাত ঘাটি পাতি বহা AQISৰ বহু গোপন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। জেহাদীৰ কাৰ্যকলাপ সন্দৰ্ভত বৰপেটাত নিয়াৰ এটা বৃহৎ গোটে বাহৰ পাতি চলাই আছে মাৰাথন অনুসন্ধান। বিগত 4 মাৰ্চৰ পৰা বৰপেটা আৰক্ষীৰ জালত পৰিছে ইটোৰ পাছত সিটো জেহাদী। মছজিদৰ ইমাম হিচাপে থাকি বাংলাদেশী মহম্মদ সুমন আৰু মাদ্ৰাছাখনৰ অধ্যক্ষ মমিনুল ৰছিদে জেহাদ বিয়পোৱা তথ্য লাভ কৰিছে আৰক্ষীয়ে। AQISৰ এই জেহাদী কাৰ্যকলাপ বিয়পোৱাৰ মূল মাষ্টাৰ মাইণ্ড ৰূপে কাম কৰি আছিল মাদ্ৰাছাখনৰ অধ্যক্ষ মমিনুল ৰছিদে। বাংলাদেশী অল কায়দা জেহাদী মহম্মদ সুমনৰ লগতে বৰপেটা আৰক্ষীয়ে ইতিমধ্যে হাউলি চহৰৰ হাজিপাৰা গাঁৱৰ নিজ ঘৰৰ পৰা যোৱা 7 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অধ্যক্ষ মমিনুল ৰছিদক। ইপিনে 4 মাৰ্চত গ্ৰেপ্তাৰ হোৱা আনসাৰ উল ইছলামীৰ নেতা মহম্মদ সুমন সহ 5 জেহাদীৰ লগতে মাদ্ৰাছাৰ অধ্যক্ষ মমিনুল ৰছিদক নিয়াৰ জিম্মাত ৰাখি অনুসন্ধান চলাই থকা হৈছে। এই অনুসন্ধানতে পোহৰলৈ আহিছে মাদ্ৰাছাখনৰ অধ্যক্ষ মমিনুল ৰছিদে বাংলাদেশী মহম্মদ সুমনৰ সৈতে অসম সহ বহু ৰাজ্যত বিয়পাই তোলা জেহাদৰ তথ্য। মহম্মদ সুমন নামৰ আল কায়দা জেহাদীটোক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছিল ভাৰতত AQISৰ জেহাদৰ হাতুৰা মেলি দিয়াৰ ভয়ংকৰ তথ্য। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সোণেৰে ভৰি পৰিল ইম্ফল বিমান বন্দৰ। কিলোগ্ৰামে কিলোগ্ৰামে জব্দ হল সোণ। অবৈধভাৱে সৰবৰাহ কৰা প্ৰায় 6 কোটি টকাৰ সোণসহ জালত পৰিল এটা সৰবৰাহকাৰী।
চাপৰ মুখত গাঞ্জা, ইম্ফলত সোণ। ইম্ফল বিমানবন্দৰত জব্দ 10 কেজি 79 গ্ৰাম সোণ। শুল্ক বিভাগৰ জালত সোণ সৰবৰাহকাৰী। ইম্ফলৰ পৰা এয়াৰ এছিয়াৰ বিমানেৰে সোণ সৰবৰাহৰ তথ্য লাভ কৰাৰ পিছতে অভিযান চলিল শুল্ক বিভাগৰ। অভিযানত জালত পৰিল ৱাংখেম ইবুংগবি সিং নামৰ সৰবৰাহকাৰীটো। ৱাংখেমৰ বেগৰ পৰা শুল্ক বিভাগে জব্দ কৰিলে 65খন সোণৰ বিস্কুট। অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা সোণৰ বিস্কুটখিনিৰ ওজন 10 কেজি 79 গ্ৰাম। সোণখিনিৰ বজাৰ মূল্য 5,76,72,550 টকা। Huge consignment of smuggled gold is passing through Imphal Airport. His name is Wangkhem Ibungo Singha. He is from Awang Kono near Maninglekai near village Pon, P.O. Patswa, Imphal West, Manipur. He has a valid ticket for Delhi by Air Asia. দিল্লীলৈ নিয়াৰ বাবে কোনো অজ্ঞাত লোকে সোণখিনি দিয়া বুলি শুল্ক বিভাগৰ জেৰাত ভাষ্য দিছে ৱাংখেমে। কিন্তু ৱাংখেমৰ ভাষ্যত পতিয়ন যোৱা নাই শুল্ক বিভাগ। সোণ সৰবৰাহৰ আঁৰত জড়িত মাফিয়াৰ সন্ধানত সম্প্ৰতি আৰক্ষীৰ সৈতে শুল্ক বিভাগে জেৰা চলাইছে ৱাংখেম ইবুংগবি সিঙক। ইম্ফলৰ পৰা এনথেম বিশ্বজিৎ মেইটেৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে, কিন্তু সময় এটি বিৰতি। সুপাৰ প্ৰাইম 18 পৰৱৰ্তী অংশলৈ উভতি আহিছো। প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ যুদ্ধকালীন প্ৰস্তুতি চলিছে। স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় আৰু হাওড়াঘাট ভ্ৰমণ কৰি প্ৰস্তুতি সন্দৰ্ভত তদাৰক কৰিছে। প্ৰধানমন্ত্ৰী আহিব, ব্যস্ত মুখ্যমন্ত্ৰী। 28 এপ্ৰিল কাৰ্বি আংলঙৰ হাওড়াঘাট আৰু ডিব্ৰুগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে দুয়ো স্থানতে হ'বলগীয়া সভাস্থলীৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডিফুত আহি এখন বিশাল গণসভাত অংশ ল'ব। তাৰ পিছত তেখেত ডিব্ৰুগড়লৈ উৰা মাৰিব। ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি ইয়াতে সম্পন্ন হৈছে আৰু মই আশা কৰিছোঁ যে আমি এখন ভাল সমাৱেশ সিদিনাখন দেখিবলৈ পাম। আনহাতে ডিব্ৰুগড় খনিকৰ পথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে খনিকৰ পথাৰত হ'ব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা সভাৰ প্ৰস্তুতিৰ বুজ লৈছে। আকৰ্ষণীয় মঞ্চ, 5টাকৈ বৃহৎ মণ্ডপ সম্পূৰ্ণ সাজু। কিন্তু বৰষুণে উদ্বিগ্নতা কঢ়িয়াই আনিছে। খনিকৰ পথাৰৰ ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী, বহু ঠাইতেই বোকা পানীৰ বাবে মণ্ডপৰ ভিতৰত পুনৰ ওখকৈ প্লেটফৰ্ম নিৰ্মাণ কৰিবলগীয়া হৈছে। প্ৰবল বৰষুণৰ মাজতো নিশাটোৰ ভিতৰতে বদলি হৈছে ডিব্ৰুগড় নগৰৰ বাট পথ। এই সকলোবোৰৰ বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সন্ধিয়াও খনিকৰ পথাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এপাক মাৰিছিল। সোমবাৰে দিনে পোহৰে পুনৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰস্তুতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীৰ সভাখন ভালকৈ হৈ যাব। গোটেইখিনি চালোঁ আৰু মই ভাবোঁ যে যি ধৰণে আয়োজন হৈছে ভালকৈ মিটিংখন হ'ব। ইপিনে হাওড়াঘাটৰ পৰা ডিব্ৰুগড়ৰ হিলৈধাৰীত হেলিকপ্টাৰেৰে অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ AMCHত প্ৰধানমন্ত্ৰীগৰাকীয়ে 300খন বিচনাযুক্ত অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিব। AMCHৰ পৰাই যোৰহাট, তেজপুৰ, লখিমপুৰ, বৰপেটা, দৰং আৰু কোকৰাঝাৰ কৰ্কট ৰোগ চিকিৎসালয়ৰো ভাৰ্চুৱেলি শুভ উদ্বোধন কৰিব। লগতে অতিৰিক্তভাৱে ৰাজ্যৰ তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, গোৱালপাৰা, নলবাৰীকে ধৰি 7খন কৰ্কট প্ৰতিষ্ঠানৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে খনিকৰত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিবলগীয়া নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ডিব্ৰুগড়ৰ কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখনো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেঞ্চাৰ হস্পিটেলখনো চালোঁ। ইয়াত যিবিলাক মেচিন লগোৱা হৈছে, বিশেষকৈ PET CT
উত্তৰ পূব বা পূৰ্ব ভাৰতৰ বহুত কম হস্পিটেলত আছে এক আঙুলিৰ মূৰত গন্তি কৰিব পৰা গতিকে মই ভাবোঁ যে এই কেঞ্চাৰ হস্পিটেলখনে ডিব্ৰুগড় ৰাইজৰ বহুদিনীয়া অভাৱ দূৰ কৰিব উল্লেখযোগ্য যে উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ 8খন বিশেষ ৰেলৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব সাধাৰণ লোকৰ যাতায়াতৰ বাবে 15,000ৰো অধিক যান বাহনৰো ব্যৱস্থা কৰা হৈছে যান বাহনৰ পাৰ্কিঙৰ বাবেও সাজু কৰা হৈছে 30টাকৈ স্থানৰ ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে 58খন আসন লাভ কৰি নিগম গঠনৰ পথ প্ৰশস্ত কৰি তুলিছে কিন্তু এই মুহূৰ্তত এয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে যে পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰ হ'ব কোন গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এতিয়া মেয়ৰ আৰু ডেপুটি মেয়ৰ কোন হ'ব এই লৈ আৰম্ভ হৈ গৈছে জল্পনা কল্পনা ভাগে ভাগে এই সন্দৰ্ভত চলিছে হিচাপ নিকাচ মেয়ৰ পদৰ বাবে দলটোত বিশেষত 5গৰাকী প্ৰাৰ্থীৰ নাম বিশেষভাৱে উচ্চাৰিত হৈছে এই প্ৰাৰ্থী কেইগৰাকী প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া 38 নম্বৰ ৱাৰ্ডৰ বিজয় প্ৰাৰ্থী শশাংক জ্যোতি ডেকা 36 নম্বৰ ৱাৰ্ডৰ বিজয় প্ৰাৰ্থী মেঘনা হাজৰিকা 31 নম্বৰ ৱাৰ্ডৰ বিজয় প্ৰাৰ্থী ৰত্না সিং 41 নম্বৰ ৱাৰ্ডৰ বিজয় প্ৰাৰ্থী বাসন্তী কলিতা দুৱৰা বিজেপিৰ ভিতৰুৱা খবৰ মতে পূব গুৱাহাটী সমষ্টিৰ পৰা মেয়ৰৰ বাছনি হোৱাৰ সম্ভাৱনা অধিক কিয়নো পূব গুৱাহাটী সমষ্টিৰ 20টা ৱাৰ্ডৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থী বিজয় হৈছে দিছপুৰ সমষ্টিৰ 18টা ৱাৰ্ডৰ 16টাত বিজেপি আৰু এটা ৱাৰ্ডত অগপ প্ৰাৰ্থী বিজয় হৈছে এটা ৱাৰ্ডত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছে বিজেপিৰ এগৰাকী প্ৰাৰ্থী পশ্চিম গুৱাহাটী সমষ্টিৰ 16টা ৱাৰ্ডৰ 10টাত বিজেপি প্ৰাৰ্থী বিজয় হৈছে 5টা সমষ্টিত অগপ প্ৰাৰ্থী জয় হোৱাৰ বিপৰীতে এটা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছে সেয়ে পূব গুৱাহাটী সমষ্টিৰ পৰা মেয়ৰ বাছনি হোৱাটো প্ৰায় নিশ্চিত গুৱাহাটী পৌৰ নিগমলৈ এইবাৰ নিৰ্বাচিত হৈছে 30গৰাকীকৈ মহিলা তেনে পৰিপ্ৰেক্ষিতত মেয়ৰ বা ডেপুটি মেয়ৰ এই দুয়োটা পদত এটা পদত যদি এগৰাকী পুৰুষ আনটো পদত এগৰাকী মহিলা নিৰ্বাচিত বা বাছনি খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি মই ব্যৱহাৰ কৰোঁ জুবিনৰ গীতত উঠি ভাহি গ'ল অনুৰাগী এফালে জুবিনৰ সংগীতানুষ্ঠান আনফালে বুকাত লুতুৰি পুতুৰি অনুৰাগী প্ৰতিকূল বতৰকো নেওচি জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিলে হাজাৰ হাজাৰ দৰ্শকে জুবিন যেতিয়া মঞ্চত উঠে আপোনা আপুনি মেলে দৰ্শকৰ হাত হালি জালি নাচে গান জুবিন যেতিয়া মঞ্চত উঠে কোলাত কেঁচুৱালৈও ঢপলিয়াই আহে সন্তানৰ মাতৃ আৰু তাৰ মাজত কোনোবা যদি ননচাকৈ থাকে সকলোৰে হিচাপতেই থাকে গাই থকাৰ মাজতে কৈ পেলালে জুবিনে সৌ কেইজন ডেকা বহি আছে পঁচিছ বছৰ একে আছো মোৰ লগৰ বছৰ পেটোৱা হৈ গ'ল মই নহ'লো একে আছো জুবিনে নাচিবলৈ আহ্বান জনাব আৰু ডেকাবোৰ কি ৰৈ থাকিব চাওক বিহুতলীৰ ৰভাৰ ভিতৰতেই নহয় বিহুতলীৰ ৰভাৰ বাহিৰতো নাহৰ জোৰ কোনোবাই বেলেগ গান গাবলৈ লৈছিল এজনে মনত পেলাই দিলে
এওঁলোকৰ নাচ দেখি নেপথ্যত কাৰোবাৰ টিপ্পনী এয়া অলিম্পিক যোৱাৰ প্ৰস্তুতি উদীয়মান খেলুৱৈ আমাৰ অলিম্পিকলৈ যোৱা জোতা ভৰিত নিপিন্ধি ডিঙিত ওলমোৱা এইজনৰ প্ৰতিভা আকৌ চাওক পাখি মেলি উৰিছে কিদৰে নাচ দেখি সকলোৰে প্ৰশংসা বঢ়িয়া দেওবাৰে শিৱসাগৰ ONGC কলনীৰ বসন্ত উৎসৱত অংশ লৈছিল জুবিন গাৰ্গে গীত পৰিৱেশনৰ মাজতে জুবিন গাৰ্গে কৈ গ'ল আহিবলগীয়া নতুন অসমীয়া চিনেমা ডাক্তৰ বেজবৰুৱা 2ৰ কথা ছবিখন চাবলৈ দৰ্শকক আহ্বান জনালে জুবিন গাৰ্গে মোৰ যে ডক্টৰ বেজবৰুৱা আহিছে এখন ডাঙৰ চিনেমা এখন 30 বছৰ আগতো ডাঙৰ আছিলে এতিয়াও ডাঙৰ চিনেমা সেইখন আমি সফল কৰিব লাগিব সকলোকে আহ্বান জনাইছোঁ চিনেমাখন চাবৰ কাৰণে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ লৈছো সম বাণিজ্যিক বিৰতি আটাইতকৈ সবল আৰু নিৰ্বাচন শেষ ওলাল ফলাফলো কিন্তু অব্যাহত আছে এতিয়াও বাকযুদ্ধ বিজেপিক উভতি ধৰিলে আপৰ প্ৰাৰ্থীয়ে মিয়াৰ ভোটেৰে আপ আৰু এজেপিৰ প্ৰাৰ্থী জয়ী হোৱা বুলি দাবী কৰিছিল দুই বিজেপি নেতাই জিএমচি নিৰ্বাচনত পুনৰ জয় ধ্বজা উৰুৱালে বিজেপিয়ে উফৰিল সকলো বিৰোধী শক্তি বিজেপি বিৰোধী শিবিৰত একমাত্ৰ জিলিকিল এইগৰাকী মহিলা অসমত আপৰ অভ্যুত্থানৰ ইংগিত দি এতিয়া ৰাইজৰ চৰ্চাৰ কাৰণ হৈ পৰিছে আপৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগম জয়ী হোৱাৰ পিছতে পিছে মাছুমাই অসমবাসীক ক্ষমা খুজিলে পিছে আপৰ হৈ নহয় বিজেপিৰ হৈহে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিলে মাছুমা বেগমে ইছু মিয়া ভোট মই মোৰ ফালৰ পৰা ক্ষমা খুজিছোঁ আপোনালোকে দুখ নকৰিব তেওঁলোকে এইটো দিয়াটো ভুল হৈছে তেওঁলোকৰ ফালৰ পৰা মই ক্ষমা খুজিছোঁ দেওবাৰে নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছতে সংবাদমেল পাতি বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কৈছিল মিয়া ভোটেৰে জিকিছে আপ অসম জাতীয় পৰিষদ গাড়ীগাঁৱৰ হুকুম চানালী আৰু হাতীগাঁও সিজুবাৰীৰ মাছুমা বেগমে খিলঞ্জীয়া মুছলমানৰ লগতে লাভ কৰিছে পমুৱা মুছলমানৰ ভোট যাৰ বাবে পৰাজিত হৈছে বিজেপি মিত্ৰজোঁট আপোনালোকে চাওক হিজুবাৰী হাতীগাঁও বা গাড়ীগাঁৱত আমাৰ খিলঞ্জীয়া হিন্দু মুছলিমৰ সমান্তৰালভাৱে বহু মিয়া লোকো আছে আৰু এই মানুহখিনিক এজেপি ইউডিএফ কংগ্ৰেছ আপ এই গোটেই বাঘে চাগে মিলি একত্ৰিতভাৱে মুছলিম গোটেই মানুহখিনিক একত্ৰিত কৰি বিজেপিৰ বিপক্ষে বা মিত্ৰজোঁটৰ বিপক্ষে থিয় কৰোৱাত সফল হৈছে আম আদমি পাৰ্টি অসম জাতীয় পৰিষদক কংগ্ৰেছ AIDFৰ সৈতে একে শাৰীতে ৰাখি পবিত্ৰ মাৰ্ঘেৰিটাই কৈছিল ভৱিষ্যতে আপ জয়ী হ'ব পাৰে চেঙা বাগবৰ মানকাছৰ আদি সমষ্টিত তেওঁলোকে কাইলৈ পৰহিলৈ চেঙাটো এখন আসন পাব পাৰে তেওঁলোকে ইউডিএফৰ লগত মিত্ৰতা কৰি কাইলৈ মানকাছৰটো এখন আসন পাব পাৰে একেটা সুৰতে সুৰ মিলাই বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই কৈছিল আপ আৰু জাতীয় পৰিষদে লাভ কৰা হাতীগাঁও সিজুবাৰী আৰু গাড়ীগাঁও ৱাৰ্ড দুটাত পৰম্পৰাগতভাৱে ভোট নাপায় বিজেপিয়ে গাড়ীগাঁও অঞ্চল আৰু হাতীগাঁও সিজুবাৰী অঞ্চলে ট্ৰেডিশ্যনেলি ভাৰতীয় জনতা পাৰ্টিক ভোট নিদিয়ে আৰু এই মিয়া ভোটৰ প্ৰসংগত আপৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমে দুখ প্ৰকাশ কৰি ক'লে ধৰ্ম নিৰপেক্ষ দেশত এনে কথাৰে বিজেপিয়ে আচলতে কি বুজাব বিচাৰিছে তেওঁলোকে নিজে কয় একফালে নিজে কয় যে আমাৰ ধৰ্ম নিৰপেক্ষ দেশ হয় আৰু তেওঁলোকে আনফালে তেওঁলোকে ধৰ্মৰ ওপৰত জাতিৰ ওপৰত কথা উঠায় মানে তেওঁলোকে কি কৰিব বিচাৰিছে কি মেছেজ দি আছে ৰাইজক
লগতে ৱাৰ্ড দুটাত যদি কোনো অবৈধ বাংলাদেশী লোক আছে তেন্তে চৰকাৰে চিনাক্ত কৰি বহিষ্কাৰ নকৰে কিয় বুলি প্ৰশ্ন কৰিলে মাছুমা বেগমে। যদি এনেকা বাংলাদেশী আছে বা কোনোবা আছে তো তেওঁলোকৰ ওপৰত কাম কৰক, তেওঁলোকক বহিষ্কাৰ কৰক। তেওঁলোকে কিয় আমাৰ যিখিনি ৰাইজে তেওঁৰ ওপৰত কিয় এটেক কৰি আছে ইনডাইৰেক্টলি। ৰাজু বৰুৱাৰ সহযোগত বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছত আহিছে ইটোৰ পিছত সিটোকৈ বিপৰ্যয়। এতিয়া খহনীয়া জুৰুলা হৈছে কংগ্ৰেছ। প্ৰতিটো নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজয় বৰণ কৰাৰ পিছত কংগ্ৰেছত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে আৰু এনে সময়তে চৰ্চিত হৈছে 6 কংগ্ৰেছী বিধায়কে বিজেপিত যোগ দিয়াৰ কথা। এই প্ৰতিবেদন আগবঢ়াই ছুপাৰ প্ৰাইম টাইমৰ পৰা বিদায় লৈছো। নমস্কাৰ। জয় নাই, আছে কেৱল পৰাজয়। এটাৰ পিছত আনটোত পৰাজয়। নকলেও জনা কথা, এয়া কংগ্ৰেছৰ কাহিনী। পিছে কংগ্ৰেছৰ কাহিনী ভৱিষ্যতৰ বাবে আৰু বেছি ভয়াৱহ হৈ পৰাৰ আশংকা। খহনীয়া অব্যাহত থাকিলে প্ৰধান বিৰোধীৰ স্থানো হেৰুৱাব কংগ্ৰেছে। মাত্ৰ কেইটামান দিন পূৰ্বে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই দাবী তুলিছিল ৰমজানৰ পিছতেই 5 কংগ্ৰেছীয়ে যোগ দিব AIUDFত। পিছে সোমবাৰে বিজেপিৰ বিধায়ক ফণীধৰ তালুকদাৰে ক'লে 5 নহয় 6 কংগ্ৰেছী বিধায়কে যোগ দিব বিজেপি। তাকো সোনকালে যোগ দিব হেনো। কংগ্ৰেছৰ সকলো হিন্দু নেতাই বিজেপিত যোগ দিব বুলি দাবী কৰি ফণীয়ে ক'লে বিধানসভাত বিৰোধী আসনত বহিব AIUDF। এতিয়া লাহে লাহে দেখিব অতি সোনকালে বিৰোধী দলৰ দলপতি হ'ব AIUDF। কিমানজনমান বিধায়ক নতুনকৈ আৰু আহিব কংগ্ৰেছৰ পৰা? 6 জন আহিব। কেতিয়ালৈকে আহিব? অতি সোনকালে, অতি সোনকালে। ফণীধৰ তালুকদাৰৰ এই দাবীক সমৰ্থন জনাই বিধায়ক হেমাংগ ঠাকুৰীয়াই ক'লে কংগ্ৰেছৰ বহু বিধায়ক নেতাই বেলেগ দলৰ সৈতে যোগাযোগত আছে। না আৰু এইটো অকল দেখাতাই নহয়, অনাগত দিনবিলাকত মই যি ক'লোঁ আৰু 30-40 বছৰ যি নিৰ্বাচন হ'ব তাত কংগ্ৰেছে কোনো ধৰণৰ গা কৰিব নোৱাৰে। আৰু যি পঞ্চায়ত নিৰ্বাচন আহি আছে এতিয়া যি তাতো কংগ্ৰেছে কোনো ধৰণৰ তাতো কংগ্ৰেছ শূন্য হ'ব। লগতে বিধায়ক হেমাংগই ক'লে অসমত আৰু কংগ্ৰেছ 30-40 বছৰলৈকে নাই। নিজৰ কৰ্মৰ ফল ভুগিছে কংগ্ৰেছে। কংগ্ৰেছৰ নিজৰ যি তেওঁলোকৰ কাম কাজ সেই কাম কাজৰ প্ৰতিফলন হিচাপে আজি কংগ্ৰেছ শূন্য হৈ পৰিছে। ইপিনে AIUDFৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামেও কংগ্ৰেছক সমালোচনা কৰি ভূপেন বৰাক দুতলীয়া মানুহ আখ্যা দিলে। যে ভূপেন বৰা নিজে কৈ আছে যে কংগ্ৰেছত দুতলীয়া মানুহ আছে, 2 নাৱত 2 ভৰি দিয়া মানুহ আছে। মই ব্যৱহাৰ কৰোঁ